দিছপুৰ দিৱসটো আমি পালন কৰাৰ কাৰণে এটা জনজাগৰণ সৃষ্টি কৰিব লাগিব আৰু আগন্তুক সময়ত 22 ডিসেম্বৰৰ যেটো 22 ডিসেম্বৰৰ যেটো দিন প্ৰাগজ্যোতিষপুৰ দিৱস সেই দিৱসটো আমি সকলোৱে চৰকাৰীভাৱে উদযাপন কৰাৰ কথাও চিন্তা কৰিব লাগিব আৰু ৰাইজেও জনসাধাৰণেও এই দিৱসটো কাৰণ এই দিৱসটোৰ লগত আমাৰ শৌৰ্য বীৰ্য ইতিহাস ইয়াত সমাহিত হৈ আছে গতিকে 22 ডিসেম্বৰৰ দিনটো প্ৰাগজ্যোতিষপুৰ দিৱস হিচাপে দিন হিসাবে উদযাপন কৰাৰ কাৰণে মই সকলোকে আহ্বান জনাইছো সদহং কলিতা আলপাইন জনগোষ্ঠীৰ অধিৱেশনলৈ মই আহিলো আজি তৰণীত খুব সুন্দৰভাৱে শৃংখলাবদ্ধভাৱে আয়োজন কৰিছে আৰু অসমৰ প্ৰায় 60 লক্ষাধিক যে আমাৰ কলিতা ভাই ভনীসকল আছে তেওঁলোকৰ এটা একমাত্ৰ এটা জনগোষ্ঠীয় সংগঠন আৰু কলিতাসকল অসমৰ যি সামগ্ৰিকভাৱে ইয়াৰ যি ইতিহাস ইয়াৰ যি অৰ্থনীতি ইয়াৰ যি শৈক্ষিক বা বৌদ্ধিক সমাজ সকলোতে কলিতাসকলে এটা বিশিষ্ট স্থান লৈ আছে নেতৃত্ব দি আছে আৰু আমাৰ অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত এই জনগোষ্ঠীটোৰ এটা অপৰিসীম যেটো ভূমিকা এই ভূমিকা অতীততো আছিল বৰ্তমানো আছে আৰু ভৱিষ্যতলৈও থাকিব গতিকে সেই কাৰণে এই জনগোষ্ঠীটোৰ উত্তৰণৰ হকে আমি সকলো একগোট হৈছো ইয়াতে আৰু আগন্তুক দিনত আমাৰ চৰকাৰৰ জৰিয়তে আমাৰ জনগোষ্ঠীটোৰ কিছুমান দীৰ্ঘদিনীয়া বিষয় আছে এই বিষয়বিলাক মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিগোচৰ কৰাৰ কাৰণে আমি আজি তেওঁলোকৰ পৰা গোটেই কথাখিনি শুনিছো মই নিজৰ গোষ্ঠীটোৰ প্ৰতিনিধিত্ব কৰি কথাখিনি ক'ব বিচৰা নাই কলিতাসকলে ৰাজনৈতিকভাৱে নামনি অসম মধ্য অসম বা সমগ্ৰ অসমতে কথাটো কৈছো বিভিন্ন সমষ্টিত এক নিৰ্ণায়ক শক্তি হিচাপে তেওঁলোকে সংখ্যাৰ দিশেৰে আছে গতিকে সংখ্যাত্মক দিশটোক আৰু সংখ্যাত্মক যি আমাৰ বিষয় আছে বিষয়টোক কিন্তু কোনো উলাই কৰিব নোৱাৰে গতিকে আৰু গণতন্ত্ৰত ৰাইজেই ৰজা গতিকে গণতন্ত্ৰক শক্তিশালী কৰাত গণতন্ত্ৰত মত নিৰ্ণয় কৰাত সকলোৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে কিন্তু কলিতা সকলৰো এই ক্ষেত্ৰত বিভিন্ন অঞ্চলত বিশেষ ভূমিকা আছে মই ভাবো এই ধৰণে আমি অসমখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত কলিতা সকলৰ যি এটা সুন্দৰ মই এটা মন শুনিলো বা তেওঁলোকৰ যেটো মনটো মই অধ্যয়ন কৰিলো এই কৰাৰ পিছত এটো অনুমান হৈছে যে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ ভৱেৎ সকলোৱে সুখত থাকক সকলোৱে শান্তিত থাকক সকলোকে নিৰোগী হৈ থাকক মানে অৰ্থাৎ কলিতা সকলৰ যেটো ইতিহাস মহাৰাজ পৃথুৰ পৰা আৰম্ভ কৰি এই কামৰূপৰ নিপতি তাৰ পৰা যেটো আমাৰ ইতিহাস এই ইতিহাসটো এক বৰ্ণিল ইতিহাস শৌৰ্য বীৰ্য সাহসৰ ইতিহাস গতিকে ইতিহাসটোক আকৌ এবাৰ জীৱন্ত কৰি ৰাইজৰ মাজত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ বাবে কলিতা আলপাইন জনগোষ্ঠীয়ে নিশ্চিতভাৱে আগন্তুক দিনত শক্তিশালী মানে পদক্ষেপ গ্ৰহণ কৰিব আৰু সেই পদক্ষেপত আমিও এগৰাকী সহযাত্ৰী হিচাপে তেওঁলোকৰ লগত থিয় দিম